নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৰম আৰু শুভেচ্ছা লবা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্ষাৰ আজি ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো য'ত আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 5 অৰ্থাৎ সমান্তৰ প্ৰগতি পাঠটোৰ পাৰ্ট 8 আগৰ ক্লাছটোত আমি কি কৰি আছিলো কি কৰি শেষ কৰিলো অনুশীলনী 5.2 লৈকে কৰিলো তোমালোকক লাষ্ট ক্লাছতো মই কৈছিলো নেক্সট ক্লাছত আমি কি কৰিম আমি এটা সমান্তৰ প্ৰগতিৰ এনটা পদৰ যোগফল উলিয়াবলৈ শিকিম আগতে আমি এনটম পদটো উলিয়াৰ কাৰণে ফৰ্মুলাটো শিকিছিলো তাৰ ওপৰত এক্সাৰসাইজ কৰিলো আজি আমি এনটা পদৰ যোগফল সমান্তৰ প্ৰগতিত থকা কেনেকৈ উলিয়াম হেতু শিকিম আহা আৰম্ভ কৰো আজি ক্লাছটো সোৱা সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল কি হ'ব চাবা যদি যিকোনো এপিৰ প্ৰথম পদটো এ আমি এৰে বুজাও আৰু সাধাৰণ অন্তৰ ডি হয় তেন্তে প্ৰথম এনটা পদৰ যোগফল sn = এটো হ'ব n/2 twice a plus n minus 1 into d য'ত n হল যিমানটা পদৰ আমি যোগফল উলিয়াইছো nটা পদৰ আৰু a হল প্ৰথম পদ আৰু d টো সাধাৰণ অন্তৰ হৈছে নে কিটা চোৱা sn ap প্ৰথম nটা পদৰ যোগফল যেটো দিয়া থাকিব ইয়াত যদি 10 থাকে প্ৰথম কেটা পদৰ যোগফল উলিয়াম আমি 10টা পদৰ যোগফল উলিয়াম n হল পদৰ সংখ্যা a হল ap প্ৰথম পদ আৰু d হল ap ৰ সাধাৰণ অন্তৰ হৈছে নে পিছত চাবা এটো যদি মই অলপ এৰেঞ্জ কৰি লিখো আমি এটা কি পালো sn = n/2 twice a plus n minus 1 into d হৈছে না এটো চাবা মই যদি অকমান এৰেঞ্জ কৰি লিখো এটুক মই কেনেকৈ লিখিব পাৰো a plus a 2a হলে plus n minus 1 into d equal to n/2 এটো কি লিখিম a plus a গুটেটোৰ কাৰণে কি লিখিম an হৈছে না এটো an আমাৰ কি nতম পদ আছিলে না যেতিয়া আমাক একিটা বস্তু দিয়া থাকিব আমি এখিনি আননেসেসাৰি উলিয়া থাকিব নালাগে আৰু যদি এটো আমাৰ ডাইৰেক্ট দিয়া থাকে হৈছে না তাৰ পিছতে চাবা সেই বস্তুটো ইয়াত দিছো n/2 = a plus an যদি ap টোৰ মাত্ৰ nটা পদেই থাকে তেতিয়া হলে an = l যদি nটা পদেই থাকে আগৰ ক্লাছতো কৰিছা শেষ হল তা মানে এনতে শেষ পদৰ সংখ্যা হয়নে হেতুক আমি কি বুলি কও অন্তিম পদ কিহেৰে বুজাও l এৰে বুজাও তেতিয়া হলে sn = কি লিখিম n/2 a plus an মানে কিমান l হয় না নহয় তোমাক যদি সমান্তৰ প্ৰগতি এটা দিয়া থাকে তাত যদি তোমাৰ প্ৰথম পদ থাকিল আৰু শেষ পদটো দিয়া থাকিল আৰু n টো দিয়া থাকিল তেতিয়া হলে আমি d নজনাকেও হেখিনি কি কৰিব পাৰিম উলিয়াব পাৰিম আহাচোন পিছৰটো চাও এটো চাবা যেতিয়া তোমাক এটো দিয়া থাকিলে sn আৰু sn - n যদি থাকে আমি কি উলিয়াব পাৰো এটো লগত ৰিলেটেড বুজিছা না কিৰাকে তাৰ মানে যদি মই ধৰ a3 হ'ব তেতিয়া হলে কি আহিব a3 যদি উলিয়া মই একিটা যদি দিয়া থাকে মই বুজিছা না এটো উদাহৰণ এটা দেখুৱাই দিছো মই a3 যদি মই উলিয়াব লগিয়া হয় মোক যদি s3 প্ৰথম তিনটা পদৰ যোগফল আৰু প্ৰথম দুটা পদৰ যোগফল দিয়া থাকে প্ৰথম তিনটা পদৰ পৰা প্ৰথম দুটা বিয়োগ কৰিলে কি পাম আমি তৃতীয় পদটো পাম a3 হৈছে না an = sn minus sn minus 1 এতিয়া আমাৰ উদাহৰণ প্ৰথম উদাহৰণটো চাও হা 8 3 - 2 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম 22টা পদৰ যোগফল উলিওৱা এই পদটো কি এটো অসীম হয় না নহয় আমাকটো শেষ কৰি দিয়া নাই কিন্তু আমাক দিছে ইয়াৰ পৰা আৰম্ভ কৰি প্ৰথম 22টা পদৰ যোগফল উলিয়াবলৈ দিছে n কিমান হ'ব ইয়াত 22 আমি উলিয়াম কি s22 সেম ফৰ্মুলা মানে sn যেটো হেতু ফৰ্মুলা আমি ব্যৱহাৰ কৰিম খালি ইয়াত n কিমান আহিব 22 বাকি a আৰু d আমি ইয়াৰ পৰা উলিয়াই লম সমাধান প্ৰথমতে আমি লিখা প্ৰত্যেককে ইয়াৰ পৰা a আৰু d টো তোমালকে উলিওৱা এটো সমান্তৰ প্ৰগতি হয়নে ইয়াত a কিমান পালা গুড 8 আৰু d কিমান হ'ব 3 - 8 তাৰ মানে কিমান -5 ইয়াত আমাক উলিয়াবলৈ দিছে sn য'ত n কিমান 22 তাৰ মানে মই কি উলিয়াম s22 উলিয়াম তেকে ফৰ্মুলাটো লিখি লও ন
n minus 1 into b তেকে আমাক কিমান উলিয়াবলৈ দিছে s কিমান n কিমান দিছে আমাক 22 প্ৰথম 22টা পদৰ যোগফল s 22 ৰেসপেক্টিভ ভ্যালু বিলাক বহুৱাই দিয়া a কিমান 8 d কিমান -5 n কিমান 22 -1 আৰু এটো -5 equal to 11 ফলে আহিল তোমাৰ 16 যোগ 21 পূৰণ -5 16 বিয়োগ এটো আহিল ন equal to 11 পূৰণ 105 পৰা 16 বিয়োগ কৰা 89 -89 এটা -89 ৰ লগত 11 পূৰণ কৰা 9 8 9 979 -979 তাৰ মানে আমি 22টা পদৰ যোগফল কিমান পালো 979 -979 পালো প্ৰথম 22টা পদৰ যোগফল ঠিক আছে বুজি পাইছা নহয় পিছৰ চাও হা এটা এপি প্ৰথম 14টা পদৰ যোগফল 1050 প্ৰথম 14টা পদৰ যোগফল তাৰ মানে s14 ইকুৱেল টু কিমান 1050 আৰু কি দিছে চোৱা আৰু প্ৰথম পদ 10 তাৰ 20তম পদটো উলিওৱা সমাধান ইয়াত প্ৰথম 14টা পদৰ যোগফল হয় না নহয় s14 ইকুৱেল টু কিমান 1050 কমা a ইকুৱেল টু প্ৰথম পদ 10 20তম পদটো উলিয়াবলৈ দিছে তোমাক a20 হয় না নহয় মনত আছে নহয় 20তম পদটো উলিয়াবলৈ দিছে 20তম পদটোৰ কাৰণে n টো আছে আমাৰ a আছে n আছে কি লাগিব আমাক d লাগিব আমি d টো ইয়াৰ সহায়ত উলিয়াই লও আহা কৰো এটা s14 ইকুৱেল টু 1050 এটা আমাৰ ফৰ্মুলা কি আছিল sn ৰ কাৰণে কচোন তাৰ পিছত গুড দেখিছানে এটো ইমপ্লাইজ এটা n ৰ কাৰণে কিমান 14 ডিভাইডেড বাই 2 টুৱাইছে 2 ইনটু a কিমান 10 প্লাস n কিমান 14 বিয়োগ 1 d টো আমি নাজানো 1050 1050 ঠিক আছে ইমপ্লাইজ এটো কাটা কিমান আহিলা 7 ইফালে আহিব তোমাৰ 20 যোগ 13d equal to 1050 20 plus 13d equal to 1050 divided by 7 তাৰ মানে 20 plus 13d equal to 7 গুণ 7 কিমান উকলিল 3 35 হল 7 5 গুণ 35 150 তাৰ মানে কিমান পালো মই 13d equal to 150 minus 20 implies 13d is equal to 130 ঠিক আছে না 150 minus 20 130 গতিকে d কিমান হ'ব 130 divided by 13 তাৰ মানে কিমান 10 d 10 পালো আৰু a টো আমি জানোৱে 10 গতিকে আমি এটা a20 উলিয়াম যত n কিমান 20 এতেকে n এতিয়া an is equal to a plus n minus 1 into d এতেকে আমাক কি উলিয়াবলৈ দিছে a20 equal to a মানে কিমান 10 যোগ n কিমান 20 minus 1 d কিমান 10 10 plus 19 into 10 10 plus 190 কিমান আহিব 200 তাৰমানে 20তম পদটো কিমান হ'ব 200 মোৰ আনসাৰ কিমান 200 হৈছে ক্লিয়াৰ হৈছে নহয় আমি s যেটো আমাক যোগফলটো দিয়া আছিল তাৰ সহায়ত আমি d উলিয়ালো এও দিয়া আছিল আমাক আৰু d উলিয়াই পেলাই আমি 20তম পদটো উলিয়ালো হৈছে পিছৰ চাও 24 21 18 এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদ ললে সিহঁতৰ যোগফল 78 হ'ব
এই সমান্তৰাল প্ৰগতিটো দি আছে, এইটো কমি গৈছে দেখিছা 24 21 18 এই সমান্তৰাল প্ৰগতিটোৰ কিমানটা পদ ললে সিহঁতৰ যোগফল 78 তাৰমানে SN 78 N কিমান হ'ব S কিমানৰ কাৰণে আমি 78 পাম তাৰমানে N কিমান হ'ব আহা প্ৰথমতে আমি ইয়াৰ পৰা যিকিটা আছে তাৰ পৰা আমি দিয়াখিনিৰ পৰা A দি উলিয়াই লওঁ প্ৰগতিটোৰ পৰা সমান্তৰাল প্ৰগতিটোৰ পৰা সমাধান সমান্তৰাল প্ৰগতিটো লিখা প্ৰত্যেকে 24 21 18 A কিমান 24 এতিয়া হল ইয়াৰ পৰা A কিমান হ'ব 24 হৈছে না D কিমান হ'ব 21 - 24 তাৰ মানে কিমান -3 হৈছে এটাকে মই কি উলিয়াব দিছে কিমানটা পদ ললে সিহঁতৰ যোগফল 78 হ'ব ধৰো SN = 78 তেনেহলে N কিমান হ'ব হৈছে SN মানে n/2 twice A plus N - 1 into D = 78 হৈছে equal to আমি N উলিয়াম n/2 2 into A কিমান 24 N আমি নাজানো D কিমান -3 equal to 78 48 এটো ব্র্যাকেটটো খুলি দিয়া -3n + 3 equal to 78 এটো ফুট এটা আহিলে ন হৈছে না 48 - 3n + 3 এটো বা কিমান আহিব n/2 51 - 3n equal to 78 n into 51 - 3n equal to 78 into 2 ঠিক আছে না বজ্ৰকৰণ কৰিলো n into 51 - 3n equal to 78 into 2 ঠিক আছে এটা চাবা ইয়াৰ পৰা মই 3 এটা কমন লব পাৰো 3n আহিলে কি থাকিব ইয়াত 3 * 3 3 3 7 * 21 -n equal to 78 into 2 3 এটো কাটা 3 * 2 = 6 1 = 19 18 3 6 * 18 ঠিক আছে 3 এটো কাটা 3 * 2 = 6 1 = 18 3 6 * 18 তাৰ মানে 26 into 2 পালো লেফট হ্যান্ড সাইডে থাকিল আমাৰ n into 17 - n equal to 26 into 2 এটো ভাঙা 17n - n square equal to 6 * 2 = 12 2 1 2 * 2 = 4 1 5 তাৰ মানে মই পালো -n square plus 17n minus 52 equal to 0 left hand side right hand side minus I multiply কৰি দিয়া n square minus 17n plus 52 equal to 0 এতিয়া এখিনি আমি কি কৰিম সমাধান কৰিম কিহৰ কাৰণে n ৰ কাৰণে এতিয়া 52 আমি হেৰিখিনি আমি উৎপাদকীকৰণ পদ্ধতিৰে কৰিম গতিকে ইয়াৰ উৎপাদকটা উলিয়াই ল 2 * 2 = 4 17 লাগে ন এতিয়া চোৱা 13 আৰু 4 পূৰণ কৰিলে কিমান আহিব 52 আৰু 13 আৰু 4 যোগ কৰিলে কিমান আহিব 17 গতিকে মই কি লম 13 আৰু 4 হৈছে n টো কমন লোৱা n - 13 - 4 কমন লোৱা n - 13 equal to 0 implies n - 13 টো কমন লোৱা n - 4 equal to 0 এতেকে n equal to কিমান হ'ব 13 বা
n ইকুৱেল টু কিমান 4 তাৰমানে চাৰিটা পদৰ যোগফলটো কি হ'ব পাৰে তোমাৰ 78 হ'ব পাৰে বা কিমান 13টা পদৰ যোগফল কি হ'ব পাৰে 78 এটো কিহৰ কাৰণে হৈছে কাৰণ d টো কি নিগেটিভ হৈছে নে সেই কাৰণে হৈছে এটো বুজি পাইছা নহয় কিহৰ কাৰণে দুটা ভ্যালু হল n 4 a4 তুমি s4 তুমি পাবা 78 আৰু s13 তুমি পাবা কিমান 78 তাকে মোৰ আনসাৰটো কি আহিব 4 বা 13 ঠিক আছে পিছৰ চাও হা উদাহৰণ 14 টো চোৱা যোগফল নিৰ্ণয় কৰা এক নম্বৰটো প্ৰথম 1000টা ধনাত্মক অখণ্ড সংখ্যা প্ৰথম 1000টা ধনাত্মক অখণ্ড সংখ্যা n কিমান ইয়াত 1000 কিমান উলিয়াব লাগিব আমি s 1000 উলিয়াব লাগিব সমাধান এটো আমাৰ ap টো কিমান হ'ব সমান্তৰ প্ৰগতিটো 1 2 3 4 লাষ্টৰ কিমান আহিব 1000 প্ৰথম 1000টা তাৰমানে শেষ পদটো কিমান 1000 তাকে a is equal to 1 আমি এটা কোনটো ইউজ কৰিব পাৰো ইয়াত এটো l হয় না নহয় হয় না 1000 এদিকে l কিমান 1000 আৰু n টো কিমান 1000 আছে তাকে কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম আমি a + l প্ৰথম পদ যোগ অন্তিম পদ তাকে s 1000 equal to 1000 divided by 2 a কিমান 1 l কিমান 1000 equal to তো আহিলে 500 তো আহিলে তোমাৰ 1001 equal to 5005 500 হয় না ঠিক আছে বুজি পাইছা নহয় একদম ইজি অংক প্ৰথম 1000টা ধনাত্মক অখণ্ড সংখ্যা উলিয়া বুলিছে 1 2 3 4 কি হলকে 1000 লৈকে 1000 টো শেষ পদ হৈ গল প্ৰথম পদো আছে শেষ পদো আছে আৰু n কিমানটা উলিয়াব দিছে 1000টা গতিকে আমাৰ n আছে পিছৰ চাও প্ৰথম nটা ধনাত্মক অখণ্ড সংখ্যা দেখিছানে আমাক ইয়াত n টো দিয়া নাই এটো সংখ্যা গতিকে আমাৰ আনসাৰটো কিহত ওলাব nতে ওলাব যেটো পাম আমি হেতু nত পাম nটা ধনাত্মক অখণ্ড সংখ্যা সমাধান এপিটো হ'ব কিমান 1 2 3 4 লাষ্ট পদটো কি আহিব n আহিব এতেকে sn is equal to কি লিখিম ইয়াত a plus n ইয়াত a কিমান 1 আৰু শেষ পদ কিমান n এতিয়া হাইখিনি কৰো equal to n/2 a1 plus l কিমান n তাৰমানে মই কিমান পালো half into n into n plus 1 divided by কি আছে না half এটো n1 plus n into n plus 1 divided by 2 এটো হল আমাৰ আনসাৰ দেখিছেন আমাৰ n ত ওলাইছে কাৰণ n টো আমাৰ মান একো দিয়া নাই সংখ্যা একো দিয়া নাই n টা বুলিয়ে কৈছে এটো আহিলে হৈছে পিছৰ চাও এখন তালিকাৰ প্ৰথম 24টা পদৰ যোগফল নিৰ্ণয় কৰা যাৰ nতম পদটো an equal to 3 plus 2n প্ৰথম 24টা পদৰ যোগফল উলিয়াবলৈ দিছে সমাধান an equal to 3 plus 2n a1 n যেতিয়া মই 1 ধৰিম 3 plus 2 equal to কিমান 5 n যেতিয়া মই 2 ললো a2 equal to কিমান 3 plus 2 into 2 মানে 7 n is equal to যেতিয়া মই 3 ললো a3 equal to 3 plus 2 into 3 6 3 9 হৈছে না
হৈছে নে এনেকৈ পালো আমি ইয়াৰ আমি তালিকাখন দিছিল আমাৰ প্ৰশ্নটো কি দিছিলে সংখ্যাৰ তালিকাখন আমাক কিন্তু এপি বুলি দি দিয়া নাই দেখিছানে সংখ্যাৰ তালিকাখন আমি পাইছো এতিয়া আমি ই এপিত আছে নে নাই সেইটো আমি চেক কৰিম এতিয়া a2 minus a1 equal to 7 minus 5 equal to 2 a3 minus a2 equal to 9 minus 7 equal to 2 এনেকৈ চোৱা তাৰমানে আমি ধৰক ডিফাৰেন্সটো কি হ'ল সাধাৰণ হ'ল কিমান আহিলে 2 পাইছো গতিকে ইহঁত সমান্তৰ প্ৰগতিত থাকিব নাথাকে থাকিব যিহেতু a3 minus a2 minus a1 equal to a3 minus a2 equal to কিমান পালো 2 তেকে সংখ্যাৰ তালিকাখনে এটা এপি গঠন কৰে যাৰ এ কিমান হ'ব এ কিমান হ'ল 5 আৰু ডি কিমান 2 হৈছে না এতিয়া আমাক কি উলিয়াব দিছে চোৱা প্ৰশ্নটো 24টা পদৰ যোগফল উলিয়াবলৈ দিছে মানে S24 উলিয়াম এতেকে আমি জানো twice a plus n minus 1 into d ইয়াত এতিয়া আমাৰ a আছে n আছে d আছে না নাই আমি উলিয়াব পাৰিম ইজিলি S24 is equal to ৰেসপেক্টিভ ভ্যালু বিলাক বহুৱাই দিয়া 24/2 2 into a কিমান 5 plus n কিমান 24 বিয়োগ 1 into 2 equal to ইয়াত আহিলে 12 ইয়াত আহিব 10 যোগ 23 into 2 12 10 যোগ কিমান আহিব এইটো 46 equal to আমাৰ আহিল 12 into 1 আহিব ইয়াত ব্ৰেকেটৰ ভিতৰৰ পৰা 10 plus 46 তাৰমানে 56 এটা এইটো পূৰণ কৰা কিমান ওলাই চোৱাচোন 56 into 12 কৰা 6 দুগুণ 12 2 1 5 দুগুণ 10 1 11 6 আৰু এপিনে 5 2 7 6 672 গতিকে মোৰ আনসাৰটো কিমান হ'ল প্ৰথম 24টা পদৰ যোগফল 672 ঠিকে আছে ক্লিয়াৰ হৈছে সব পিছৰ চাও হা এটা টিভি সেট উৎপাদনকাৰী উদ্যোগে তৃতীয় বছৰত 6টা আৰু সপ্তম বছৰত 700টা সেট উৎপাদন কৰিলে প্ৰতি বছৰে উৎপাদন কৰা নিৰ্দিষ্ট সংখ্যাত সুষমভাৱে বাঢ়ি যোৱা বুলি ধৰি তলত দিয়াবিলাক নিৰ্ণয় কৰা আমাক ইয়াত কি দিয়া আছে তৃতীয় বছৰত দিয়া আছে কিমানটা উৎপাদন কৰিলে 600টা তৃতীয় বছৰ কৰিলে তোমাৰ 600 তৃতীয় বছৰ আৰু সপ্তম বছৰ কৈছে তোমাৰ 700টা প্ৰতি বছৰে উৎপাদন এটা নিৰ্দিষ্ট সংখ্যাত সুষমভাৱে বাঢ়ি যায় দেখিছানে সুষমভাৱে বাঢ়ি যায় তাৰ মানে কিহত আছে সমান্তৰ প্ৰগতিত আছে এতিয়া তোমাক কি উলিয়াবলৈ দিছে তলত দিয়াবিলাক নিৰ্ণয় কৰা তোমাক প্ৰথম প্ৰশ্নটো দিছে এই কোৱেশ্চনটোৰ ওপৰত বেছ কৰি প্ৰথম বছৰৰ উৎপাদন তাৰ মানে কি A3 দিয়া আছে আৰু A7 আমাক দি থোৱা আছে আহা আৰম্ভ কৰো সমাধান ইয়াত A3 equal to কিমান 600 আৰু A7 A3 মানে A plus 2D One, two.
অপনয়ন পদ্ধতি কৰা 1 - 2 কৰা কিমান আহিব a কেনসেল যাব আৰু এটো কিমান আহিলে -4d ইকুৱেল টু -100 d is equal to কিমান আহিব -100 divided by -4 তাৰ মানে কিমান 25 কিমানকে বাঢ়ি যায় তাৰ মানে 25 কে বাঢ়ি বাঢ়ি গৈ থাকে গতিকে এটাকে প্ৰথম বছৰ কিমান হ'ব আমি হেতু উলিয়াব লাগিব একত বহুৱাই 1 implies a plus 2d equal to 600 d ভ্যালু তো বহুৱাই দিয়া ইয়াক a plus 2 into কিমান আহিব 50 equal sorry 25 তো আহিব তোমাৰ d 25 equal to 600 মানে মই পাম a plus 50 equal to 600 ঠিক আছে a is equal to কিমান আহিব 600 minus 50 equal to কিমান 550 550 তাৰ মানে প্ৰথম বছৰৰ উৎপাদন কিমান 550 সেকেন্ড বছৰত কিমান আহিব a2 তাৰ মানে 550 plus 25 তাৰ মানে 575 টা থাৰ্ড বছৰত 575 plus 25 তাৰ মানে 600 হয়নে নহয় তো 600 তৃতীয় বছৰত হয়নে 600 হল না সেকেন্ড বছৰত হ'ব 575 আৰু প্ৰথম বছৰত 550 গতিকে আমাৰ প্ৰথম যেটো আনসাৰ দিছে 1 2 প্ৰথম বছৰ উৎপাদন কিমান আহিব 550 ঠিক আছে না একে এটো হল আমাৰ 1 2 একে প্ৰথম বছৰৰ হৈছে পিছৰ চাও 2 নম্বৰটো কি দিছে চাও সেম কোৱেশ্চন 2 নম্বৰটো দিছে তোমাক দশম বছৰ উৎপাদন উলিয়াব লাগিব তাৰ মানে a 10 হৈছে না দশম বছৰ উৎপাদন চাও তো 2 টো a plus 90 a কিমান a কিমান পাইছিলো 550 ন এটো হল 25 পূৰণ কৰা 25 7 7 5 তাৰমানে দশম বছৰ কিমানটা টিভি উৎপাদন হল 775 টা ঠিক আছে 3 নম্বৰটো কি দিছে চোৱা প্ৰথম 7 বছৰৰ মুঠ উৎপাদন তাৰ মানে যোগফলটো এটো এপিত আছে না গুটেটো হেৰিবিলাক গতিকে প্ৰথম 7 বছৰৰ মুঠ উৎপাদন কিমান হ'ব S7 উলিয়াবলৈ দিছে আমাক কি দিছে আমাক প্ৰথম 7 বছৰৰ মুঠ উৎপাদন N7 চোৱা n equal to 7 আমি কি উলিয়াম S7 উলিয়াম S7 একে আমাৰ Sn is equal to n/2 twice a plus n minus 1 into d equal to এটাকে S7 equal to ভ্যালু বিলাক বহুৱাই দিয়া 7/2 2 into a কিমান আছিলে 550 plus n কিমান 7 minus 1 into d কিমান 25 এখিনি সিম্পলিফাই কৰো আমি 7/2 ঠিক আছে নে হৈছে plus 6 into 25 equal to 7/2 এটা যোগ কৰা কিমান আহিব এটো পূৰণ কৰিবলৈ আছে আমাৰ 1100 plus 30 অকলিব 3 150 ঠিক আছে না 7/2 into কিমান আহিব 0 5 2 1 equal to মই আকৌ এবাৰ পাতি লৈছো দেই 1250
2 6 গুণ 12 2 2 গুণ 4 2 5 গুণ 10 7 into 625 equal to 7 5 গুণ 35 5 3 7 2 গুণ 14 15 16 17 7 1 447.5 তাৰমানে 7 বছৰ অন্তত মুঠতে টিভি কিমান উৎপাদন হ'ল 4375টা হৈছে বুজি পাইছা ধুনিয়াকে এতিয়া অকনমান মূল্যায়ন কৰো আহা আমি যিমানখিনি শিকিলো তাৰ ওপৰত এটা এপি প্ৰথম এনটা পদৰ যোগফল কি আছিল এটা এপিৰ প্ৰথম এনটা পদৰ যোগফল n/2 twice a plus n - 1 into d কোনটো চ আছে কোনটো হ'ব হৈছে নে বুজি পাইছা গতিকে আমি আজিৰ ক্লাছটোত প্ৰথম এনটা পদৰ যোগফল উলিয়ালো এটা সমান্তৰ প্ৰগতি প্ৰথম এনটা পদৰ যোগফলৰ ফৰ্মুলা হ'ল sn = n/2 2a plus n - 1 into d যদি আমাৰ শেষ পদটো দিয়া থাকে সমান্তৰ প্ৰগতিটো তেতিয়া হলে n/2 a plus কি আহিব l শেষ পদ হৈছে নে ক্লিয়াৰ হৈছে আজি ইমানতে সামৰো আমি নেক্সট ক্লাছটোত ইয়াৰ অনুশীলনীটো কৰিম অৰ্থাৎ 5.3 টো আৰম্ভ কৰিম তেতিয়ালৈকে এইখিনি ৰিভাইজ কৰি থাকা ভালদৰে থাকিবা ভালদৰে খোৱা বোৱা কৰিবা সাৱধানে থাকিবা ধন্যবাদ